ইলেকশ্যনৰ ৰিজাল্ট সকলোৰে কাৰণে ইম্পৰ্টেণ্ট, দেশখনৰ কাৰণে আৰু গোটেই সমাজখনৰ কাৰণে। কিন্তু এই ইলেকশ্যনৰ ৰিজাল্টৰ মাজতে জানেনে অল ইণ্ডিয়া লেভেলত আৰু এটা ৰিজাল্ট দিছে, সেয়া কি? সেয়া হৈছে মেডিকেল এণ্ট্ৰেঞ্চৰ ৰিজাল্ট, অৰ্থাৎ নীটৰ ৰিজাল্ট। মানে সেই নীটৰ ৰিজাল্ট 4 তাৰিখে ঘোষণা হ'ল। একেদিনাখন লোকসভা ইলেকশ্যনৰ ৰিজাল্টটো ঘোষণা হৈছিল। আৰু সেই নীটৰ ৰিজাল্ট দুলীয়াজান প্ৰতিভাৰ দ্বিতীয়টো ভিডিঅ' দিবলৈ ওলাইছোঁ। আৰু সেই ভিডিঅ' আমি দুলীয়াজানৰ মধুটিং চাহ বাগিচাৰ পৰা দেখাম। আৰু মধুটিং চাহ বাগিচাৰ আমাৰ জিষ্ণু কাকতি বুলি ল'ৰাজনে এটা সাংঘাতিক ধৰণৰ ৰিজাল্ট কৰিছে। তেখেতৰ টোটেল মাৰ্কছ কিমান পাইছে আৰু তেখেতে কেনেকৈ পঢ়িছিলে আৰু কি ধৰণে প্ৰিপেৰেশ্যন কৰিছিলে সেই এক্সামত পাছ কৰিবৰ কাৰণে সকলোখিনি এই ভিডিঅ'টোত পাব। আৰু সকলোখিনি ভিডিঅ'টো দেখাবৰ কাৰণে আপোনালোকে চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চাব, কাৰণ এই ভিডিঅ'টোত বহুতখিনি কথা জানিবলগীয়া আছে। ভিতৰলৈ সোমাই যাওঁ আৰু আমি জিষ্ণুৰ লগত কথাখিনি পাতিবলৈ চেষ্টা কৰোঁ। মেডিকেল এণ্ট্ৰেঞ্চত এটা ভাল ভাৱে ৰিজাল্ট কৰিবলৈ সক্ষম হৈছে। সেয়া হৈছে ইয়াত জিষ্ণু, তোমাৰ শুভেচ্ছা থাকিলে। মানে জিষ্ণুৰ লগত আমি কথা পাতিম, ভালদৰে সকলো কথা জানিম। জিষ্ণু কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলে সকলোখিনি ভিডিঅ'টোত পাব। আৰু আমি আপোনালোকক জনাই যাম একচুৱেলি নীট এক্সামটোনো কি আৰু কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে, সকলোখিনি আপোনালোকে ভিডিঅ'টোত পাই যাব। চাই যাব ভিডিঅ'টো। আমি জিষ্ণুক চিনাকি কৰি দিলোঁ। দেখিবলৈ একদম চিম্পুল ল'ৰা, কিন্তু প্ৰিপেৰেশ্যন বেলেগ ধৰণৰ তাৰ। তুমি এই এক্সামক লৈ কেনেকৈ প্ৰিপেৰেশ্যন কৰিছিলা? মেইনলি এই প্ৰিপেৰেশ্যনটো মোৰ ছেকেণ্ড টাইম আছিলে। এই প্ৰিপেৰেশ্যনটো মই ঘৰতে কৰিছিলোঁ কমপ্লিটলি, মানে অনলাইন আৰু ছেল্ফ ষ্টাডি দি। মই অনলাইনৰ কাৰণে এটা বেটছ লৈছিলোঁ আমাৰ ফিজিক্সৱালাৰ পৰা, যোনটো মানে বহুত কমটি খৰচত সিহঁতি মানে আপোনাক সকলো কণ্টেণ্ট দিয়ে। নীট ৰিলেটেড মানে সকলো গোটেই 720 ফুল মাৰ্কছ পোৱা কণ্টেণ্ট দিছে। তাতে মই ক্লাছ কৰিছিলোঁ, তেওঁলোকৰ যোনবোৰ পঢ়ায় লাইভ ক্লাছ কৰিছিলোঁ। আৰু লাইভ ক্লাছ কৰাৰ পিছত তেওঁলোকে DPP দিয়ে, কুৱেশ্যন ছল্ভ কৰিব দিয়ে, সেইবোৰ কৰিছিলোঁ। আৰু কিবা ডাউট থাকিলে সিহঁতক মানে পষ্ট কৰিব পাৰে আৰু সিহঁতি ইনষ্টেণ্টলি ৰিপ্লাই দিয়ে ডাউট, যিকোনো ডাউট হওক। আৰু মাজে মাজে টেষ্ট পেড থাকে, 15 ডেইজৰ পৰা 21 ডেইজৰ ভিতৰত টেষ্ট পেড থাকে। চানডে টেষ্ট, পিছত টেষ্টবোৰ ফ্ৰিকুৱেঞ্চিবোৰ বাঢ়ি গ'ল। একদম নীট ৰিলেটেড কমপ্লিটলি টেষ্ট পাতে, যোনবোৰ মানে মোক বহুত সহায় কৰিলে মাৰ্কছটো ইম্প্ৰুভ কৰিবলৈ। চ' ইনিচিয়েলি মই যেতিয়া পৰীক্ষাবোৰ দিছিলোঁ তেতিয়া ইমান ভাল মাৰ্কছ অহা নাছিলে, 600 আহিছিলে। কিন্তু লাহে লাহে ইম্প্ৰুভমেণ্ট হ'ল, মই দেখিলোঁ 640, 650। লাষ্টত মোৰ পৰীক্ষা টেষ্টত 677 গুচি গৈছিলে। তেতিয়া মই ভাবিছিলোঁ যে এটা বিশ্বাস আহিছিলে যে মই এবাৰ পাৰিম। মানে তোমাৰ এক্সামটো হোৱা আগতে তেখেতসকলে কমপ্লিটলি এক্সামটো এবাৰ পাতিও দেখায়, মানে মানে নীটৰ এক্সামিনেশ্যনৰ কাৰণে কমপ্লিট কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগে সেইটো কমপ্লিট দেখায়। বঢ়িয়া কথা। মানে ধৰা 720 যিহেতু টোটেল মাৰ্কছ নহয় জানো, 720 মাৰ্কছৰ অলৰেডি তোমালোকে আগতে দুবাৰ তিনিবাৰ দি কিনে ট্ৰাই কৰা হয়। মানে মই ঘৰটো মানে বহুত ফুল লেন্থ টেষ্ট আনিছিলোঁ অনলাইন অৰ্ডাৰ কৰি পিনি। ঘৰতে মানে মই 3 ঘণ্টা বহি পিনি দিছিলোঁ। মানে সেই এক্সামৰ যোনটো ফিল, সেই 2টাৰ পৰা 5টাৰ ভিতৰত যোনটো এক্সাম হয়, সেই এক্সাম সময়খিনিত মই পেপাৰ ছল্ভ কৰিছিলোঁ, য'ত মানে 720 ফুল মাৰ্কছৰ এই যাতে সেই কম্পিটিটিভ সেই টেম্পাৰমেণ্ট যোনটো ডেভেলপ কৰিব লাগে এজন ছাত্ৰ হৈছে থৈ সেই বস্তুটো ডেভেলপ কৰিবলৈ মই বিচাৰিছিলোঁ। আৰু তুমি যিহেতু এইটো ছেকেণ্ড এটেম্প বুলি ক'লা, ফাৰ্ষ্ট এটেম্পটত তুমি কিমান মাৰ্কছ অবটেইন কৰিছিলা? ফাৰ্ষ্ট এটেম্পত মই 544 পাইছিলোঁ। মানে 70 544। আৰু এই বছৰ কিমান ক'লা তুমি? 690। ভাবি চাওকচোন কিমান তেনেদৰে ইম্প্ৰুভ কৰিছে এবছৰতে। বিশেষকৈ এইটো কি বুলি ক'ব লাগিব, এবছৰ তেখেতে ৰিস্ক লৈছে পঢ়াক লৈ, আৰু এবছৰ ৰিস্ক লওঁতে ইমানখিনি ইম্প্ৰুভমেণ্ট, কাৰণ এবছৰ গেপ দিয়াটো সাধাৰণ কথা নহয়। আৰু তেখেতে যিহেতু ভাবি লৈছে যে মই এইবাৰ কৰিম, আৰু সেই ভবামতে তেখেতে সফলো হ'ল আৰু আজি ভাল ৰিজাল্ট এটা কৰিবলৈ সক্ষম হৈছে। তুমি এই ৰিজাল্টক লৈ সন্তুষ্ট নে আৰু বেছিকৈ পাম বুলি ভাবিছিলা? ইয়াতকৈ বেছি আৰু ভাবিছিলোঁ মানে অলপ মানে OMR ভুল হৈ গ'ল, সেইকাৰণে 700 ভাবিছিলোঁ মই। খালি অলপ ভুল হৈ গ'ল, হ'ব বাৰু এতিয়া এইটোৰ লগতে মই সন্তুষ্ট। এতিয়া মই এটা কথা সুধিম যে কোনোবা যদি এজন ল'ৰাই এতিয়া যিহেতু এই এক্সামটো হায়াৰ ছেকেণ্ডেৰী পাছ কৰি এণ্ট্ৰেঞ্চটো বহিব লাগে নহয় জানো, এণ্ট্ৰেঞ্চটো বহিবৰ কাৰণে ল'ৰাজন এজন নৰ্মেলভাৱে কেনেকৈ প্ৰিপেৰেশ্যন কৰিব লাগিব? বিশেষকৈ মানে কেনেকৈ এপ্লাই কৰিব লাগে, কি ধৰণে কি কি ছাবজেক্টৰ ওপৰত বেছি গুৰুত্ব দি পঢ়ি আহিব লাগে? ক্লাছ 10 মানৰ পৰা এনেকৈ ক'ব গ'লে সেইখিনি কথা বুজাই কোৱাচোন। 10 মানৰ পৰা যদি মেডিকেলৰ কাৰণে ভাবিছে তেনে বায়'লজিটো মাষ্ট হ'বই লাগিব। কেলৈ গোটেইটো মেডিকেল ছায়েন্সটো গোটেইটো বায়'লজিৰ ওপৰতে বেষ্ট হয়। হিউমেন বডিৰ কথা জানিব লাগিব, আৰু বায়'লজিৰ ইণ্টাৰেষ্টটো বেছিকৈ ডেভেলপ কৰিব লাগিব। ছায়েন্স ছাবজেক্টটোত মানে ইণ্টাৰেষ্ট বেছিকৈ ডেভেলপ কৰিব লাগিব। আৰু 11ত মই ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি এইকেইটা মই ভালকৈ পঢ়িছিলোঁ। মই মানে ইণ্টাৰেষ্ট ডেভেলপ হৈছিলে মানে ছায়েন্সৰ প্ৰতি আগৰপৰাই মানে এটা ইনক্লিনেশ্যন আছিলে মোৰ যে এই ছাবজেক্টটো পঢ়ি পিছত ল'ম বুলি। চ' মই PCMB লৈছিলোঁ 11-12ত। মই 544 পাইছিলোঁ যোৱাবাৰ। কিন্তু তাৰপিছতে যে ভাবিলোঁ যে পেপাৰখন দেখোঁতে ভাবিলোঁ যে মই পাৰিলোঁ হ'লে আৰু অকণমান কষ্ট কৰিব পৰা হ'লে। চ' তেতিয়া মোৰ এটা কনফিডেঞ্চ আহিলে যে মই পাৰিম, সেইকাৰণে মই ড্ৰপ ল'লোঁ।
আৰু যদি ভাবিছে তেনেকৈ একো ইমান টাফ এক্সাম নহয়তো, আমাৰ যোনটো কোৰ্চ আছে 11-12 কমপ্লিট তাৰ ওপৰতে বেছ আহে। NCERT যোনবোৰ বুকছ তাৰ লাইন বাই লাইন থ্ৰ'লি যদি পঢ়ি যায় ছাত্ৰ বা ছাত্ৰী এজনীয়ে 11-12 কমপ্লিটলি মানে পাৰিব, মানে থ'ৰ হ'ব লাগিব নিজৰ, আৰু ডে টু ডে মানে সদায় ষ্টাডি কৰিব লাগিব। এদিন পঢ়ি পিনি যে বহুত মাৰ্কছ পাম সেইটো নহয়, কণ্টিনিউ ষ্টাডি কৰিব লাগিব। আৰু এতিয়া সেই এণ্ট্ৰেঞ্চটো এপ্লাই কৰিবৰ কাৰণে কিবা চাইট থাকে নে? প্ৰথম ধৰা নীট এক্সামটোত ধৰা কোনোবাই বোলে পঢ়ি আছে মই ফিজিক্স কেমেষ্ট্ৰি আৰু বায়'লজি, যিহেতু নালাগে জানো বায়'লজি আৰু লগতে জিঅ'লজি, বায়'লজিৰ ভাগটো জিঅ'লজি আৰু বটনী দুটা ভাগ নহয় জানো? সেইকেইটা ভাগত যিহেতু পঢ়িব লাগে, সেইকেইটা ভাগৰ পঢ়িব লগাত তেখেতে যিহেতু এণ্ট্ৰেঞ্চটো দিব চেষ্টা কৰিব যে মই নীট এক্সামটো দিম, কিন্তু সেই নীট এক্সামটো দিবৰ কাৰণে কিবা অনলাইনৰ চাইট থাকে য'ত যে এপ্লাই কৰিব লাগিব, কেনেকৈ সেইটো কিবা অকণমান বেছিক কৰি দিবা নেকি? এইটো NTA পাতে কণ্ডাক্ট কৰে, নীটটো জানি থাকে। তাতে আমাৰ এক্সাম হোৱা 2 মাহমানৰ আগত মানে নটিফিকেশ্যন আহে এপ্লাই কৰিবলৈ। চ' তাত গৈ পিনি নিজৰ ৰোল নাম্বাৰ আহে, এপ্লাই কৰিলে হ'ল, মানে নাম চাম দি আৰু ডকুমেণ্টছবিলাক আপলোড কৰি পিনি NTA বুলি আছে তাত চাৰ্চ কৰিব। মানে মই এই কথাষাৰ কেলৈ সুধিছোঁ, যিহেতু কিছুমানৰ প্ৰত্যেকৰে অভিভাৱকে সেই বস্তুটো গাইড কৰিব নোৱাৰিব পাৰে, প্ৰত্যেকৰ সেই বিষয়ে নলেজ নাথাকিব পাৰে, কিন্তু পঢ়া শুনাৰ ক্ষেত্ৰত বহুত আগবঢ়া ল'ৰা হ'ব পাৰে, কিন্তু সেই যে এক্সামটো মই কেনেকৈ দিম কি নাই কোনোবাই গাইড কৰিব নোৱাৰিব পাৰে। সেইবাবেহে মই কথাষাৰ ইয়াক সুধিলোঁ, যিসকল মানুহে এটা চাই আছে যে নীট এক্সামটো এই বিষয়ে নাজানে নেকি, এই কথাবোৰ সুধি আছে, কিন্তু চবেই নাজানিব পাৰে। সেয়েহে মই সহজভাৱে আমি জিষ্ণুৰ পৰা জানিবলৈ চেষ্টা কৰিলোঁ। কথাখিনি হয়তো আপোনালোকে বুজি পাইছে, ধুনীয়াকৈ বুজাই কৈছে কথাষাৰ। জিষ্ণুৰ ইয়াৰ লগতে বহুত প্ৰতিভা আছে, সেই প্ৰতিভাবোৰ আপোনালোকে দেখিছে। এয়া দেউতাকৰ ছবিও আঁকিছে আৰু লগতে মাকৰ বায়েকৰো ছবি অঁকা দেখা পোৱা গৈছে। তাৰপাছত এইফালে নিজৰ ছবি দেখিবলৈ ধুনীয়া, তাৰপাছত আৰু বিভিন্নজনৰ অভিনেত্ৰীৰ ছবি আপোনালোকে ইয়াত দেখিছে ধুনীয়াকৈ, আৰু সাংঘাতিক এটা পেঞ্চিল আৰ্ট তেখেতে কৰিব জানে, সকলোখিনি আপোনালোকে দেখিব পাইছে। এই ভিডিঅ'টোত চাই দিয়ক। নীট এক্সামত তুমি টোটেল মাৰ্কছ কিমান থকা বুলি ক'লা? 720। তেনেহ'লে 720 মানে কি ধৰণে কি ছাবজেক্টৰ ওপৰত কিমান মাৰ্কছ দিয়ে? এইটো ফিজিক্স কেমেষ্ট্ৰি বায়'লজি ডিভাইড কৰা আছে। ফিজিক্সত 180, কেমেষ্ট্ৰিত 180, আৰু বায়'লজিত দুটা ছেকশ্যন আছে, বটানী এণ্ড জুলজি। বটানীত 180, জুলজিত 180। পাৰ কুৱেশ্যন হিচাপে মাৰ্কছ কেনেকৈ থাকিব? পাৰ কুৱেশ্যন 4 মাৰ্কছ থাকে, আৰু নিগেটিভত -1 থাকে। যদি এৰি দিয়া হয় তেনেহ'লে সেইটো নেকাটে। মানে অভাৰঅল কাট অফ মাৰ্ক এবাৰ কি আহিব কি নাই এতিয়ালৈকেতো একো ডিচিশ্যন হোৱাই নাই যিহেতু। আৰু তোমালোকৰ কাউন্সিলিং কেতিয়া আছে? কিবা জুলাই মিডত ষ্টাৰ্ট হৈ যায়। জুলাই মিডত ন? 690 তুমি এইমছত চিলেক্ট হ'ম বুলি ভাবিছানে? ভাবিছা ন? যোৱাবাৰৰ কিমান মাৰ্কছত এইমছত চিলেক্ট হৈছিলে বুলি ভাবিছোঁ? লাষ্ট 653 পাইছিলে। 653। যোৱাবাৰ 21 লাখ ল'ৰা ছোৱালীয়ে হেৰি কৰিছিলে, এইবাৰ তাতকৈ বেছি নেকি? বেছি। কিমান মান ডিফাৰেঞ্চ? এইবাৰ ৰেজিষ্ট্ৰেশ্যনটো 24 লাখে কৰিছে, 24 লাখ, তাৰ ভিতৰত 23,30,000 কিমানে দিছে। আমাৰ অসমতো এতিয়া এইমছ হ'ল, যিহেতু পঢ়াৰ ক্ষেত্ৰত বা ফেকাল্টিৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে হয়তো কভাৰ হোৱা নাই অসমৰ এইমছখন, নহয় জানো? আৰু অসমত এতিয়া বেষ্ট তুমি কোনখন পালে চইচ কৰিম বুলি ভাবি থৈছা? মই এইটো এতিয়া এইমছখন ৰাখিছোঁ, আৰু লগতে GMCHখন ৰাখিছোঁ। GMCHখন ন? পেচেণ্ট যদি চাবলৈ যাওঁ বেছি এক্সপ'জাৰ মানে GMCHত বেছি। তাত মানে পেচেণ্ট বহুত ইণ্টাৰেক্ট কৰিব পাৰিম, ক্লিনিকেলি মানে বহুত আমি জানিব পাৰিম যেনেকৈ ডিজিজবিলাক কেনেকৈ হৈছে মানুহৰ সেইবোৰ। কিন্তু এইমছখন মানে এতিয়া নতুন আহিছে ন, তাত মানে ইমান পেচেণ্ট ইনফ্ল' নাই, সেইটোৰ বাবে এইটোৱে অলপ পিছ পৰি আছে এইমছখন। এতিয়া লাহে লাহে ডেভেলপ হৈছে বাৰু, এইটোৱে আশা ৰাখিছোঁ যে ফিউচাৰত আৰু যেন পেচেণ্ট আহে এইমছ গুৱাহাটী। ফিউচাৰতে যেন মই এজন ৰেডিঅ'লজি বা চাৰ্জাৰী ফালে অলপ মন আছে, সেইফালে যাব বিচাৰোঁ। মাৰ্কছ পোৱাৰ বাবেই MBBS পটক পোৱা চান্স এটা থাকে, কিন্তু যদি কম মাৰ্কছ পায় যিখিনি চিলেক্ট হয় তেখেতসকলে BDS আৰু তেনেধৰণৰ বেলেগ বেলেগ বিভাগো আছে নিশ্চয়, নহয় জানো? আয়ুৰ্বেদিকত আছে, আৰু BHMS বুলি আছে, হোমিঅ'পেথিক মেডিচিন, সেই পঢ়িব পাৰে। আৰু যোনবোৰ আজিকালি BSc নাৰ্ছিং বুলি আছে, ইয়াতো নীটৰ স্ক'ৰ দিয়ে লয়, তাহাঁতৰ মানে বহুত স্ক'প আছে আজিকালি সময়ত। এইটো কোনোবাই যদি মাৰ্কছ অলপ কমটি হোৱা বা যদি ভাবে তাহাঁতি মানে এই লাইনটোৰ ফালে যাব পাৰে। আৰু এটা কথা ইয়াৰ মাজতে উল্লেখ কৰিছোঁ, জিষ্ণু এবাৰ শুনিছোঁ তুমি নীটতটো চিলেক্ট হৈছিলা, JW চিলেক্ট হৈছা বুলি কৈছোঁ, আৰু JW কিমান পাইছিলে? JW 95% আছিলে। 95%, 95%, 100% ক'ত পালাহেঁতেন?
95 এইটো NIT আমাৰ শিলচৰত আছে তাতে যোৱাবাৰো পাইছিলোঁ এইটো কথা শুনক যোৱা বছৰ ই অলৰেডি NIT শিলচৰত পাইছে NIT শিলচৰত পাবলৈ ইমান সহজ নহয় আৰু প্ৰথম এটেমতে পাইছিলে নহয় জানো ইয়াত ডাঙৰ কথা যোৱাবাৰ সি এইটো যিহেতু ইঞ্জিনিয়াৰিঙত ইণ্টাৰেষ্ট নাই বুলি ক'ব লাগিব মেডিকেলৰ ইণ্টাৰেষ্ট আছিলে সেইকাৰণে মেডিকেল লাইনত আকৌ এবাৰ ট্ৰাই কৰিলে আৰু এইবাৰ ছাকচেছ হ'ল এইবাৰ কাউন্সেলিঙত ভাল ঠাইত সি নিজকে এষ্টাব্লিছ হ'ব পাৰিব বুলি আমি আশা কৰিছোঁ আৰু শেষত তোমাক এটা কুৱেশ্যন কৰিম আৰু আহ্বানো কৰিম যে আমাৰ যিখিনি নতুন ল'ৰা ছোৱালী পঢ়ি আছে সেই ল'ৰা ছোৱালীখিনিক কি ধৰণে পঢ়িলে কি কৰিলে যাতে ভাল ৰিজাল্ট কৰিব পাৰে আৰু নিজৰ এটা ব্যক্তিত্ব মানে ভালদৰে গঢ় দিব পাৰে সেইটো কথা তুমি কি বুলি আহ্বান কৰিবা সেই কেমেৰা ফালে চাই কেনেকুৱা জীৱনটোতো নিজৰ চ' নিজে কিবা এটা কৰিব যদি বিচাৰিছে তেনে কষ্ট কৰিব লাগিব কষ্টৰ মানে একো ছাবষ্টিটিউট নাই হাৰ্ডৱৰ্কটো লাগিবই চ' ডেইলি পঢ়ি গ'লেই হ'ল বস্তুবোৰ ইমান হতাশ হ'ব নালাগে যে মোৰ মাৰ্কছ কম আহিছে আজি কি কৰিম মই কি হ'ব কিন্তু তেনেকৈ একো নাই আজি যদি বেয়া দিন আহিছে তেনেহ'লে ভাল দিনো আহিব সেই বুলিয়ে মই সদায় মানে পঢ়ি গৈছিলোঁ মই যেন পাৰিমেই এনেকৈ ভাবি গৈছিলোঁ আৰু এই মোৰ প্ৰিপেৰেশ্যনত মোৰ পিতৃ মাতৃও বহুত অৱদান আছে তেওঁলোকে মোক সদায় মানে চাই সকলো বস্তু উপলব্ধ কৰি দিছিলে যোনবোৰ লাগে মোক পঢ়াৰ ক্ষেত্ৰত তেওঁলোকে মানে কেতিয়াও প্ৰেছাৰ দিয়া নাছিলে যে তই পাবই লাগিব মোক অকল কষ্ট কৰিব কৈছিলে আৰু মই পিতৃ মাতৃক বহুত ধন্যবাদ দিব বিচাৰোঁ এই মোক সুযোগটো দিয়াৰ বাবে মোৰ প্ৰিপেৰেশ্যনত বহুত হেল্প কৰিলে তেওঁলোকেও আৰু নতুন যোনবোৰ আছে ষ্টুডেণ্টছ সিহঁতক এইটোৱে ক'ব বিচাৰোঁ যে তোমালোকে অকল পঢ়ি যাবা যোনবোৰ NCERT বুকছ আছে 11-12 এইবিলাক থ'ৰ' হৈ যাবা যেতিয়া টিচাৰে পঢ়ায় যে সেইবিলাক পঢ়িবা ঘৰত আহি পিনি আৰু কিবা ডাউট থাকিলে ইনষ্টেণ্টলি সুধিবা আৰু কুৱেশ্যন প্ৰেক্টিছ কৰিবা কাৰণ নীটত আমাক 3 ঘণ্টাত 200 কুৱেশ্যন কৰিব লাগে 200 কুৱেশ্যন জানাই চ' সেইখিনি প্ৰেক্টিছ কৰিব লাগে সেই কম্পিটিটিভ যোনটো টেম্পাৰমেণ্ট সেইটো ডেভেলপ কৰিব লাগিব ঘৰতে কৰিব লাগিব আৰু যিমান বেছি কুৱেশ্যন প্ৰেক্টিছ কৰা সিমান মানে ইম্প্ৰুভ হ'ব তোমাৰ স্ক'ৰটো নিজকে এটা চান্স দিব লাগে আৰু এটা ড্ৰপ ল'ব লাগে মানে চান্স দিব পাৰে ড্ৰপ লোৱাটো প্ৰয়োজন কাৰণ বেটাৰ ইম্প্ৰুভমেণ্ট চান্স থাকে কাৰণ এটা বছৰ যিহেতু ষ্টাডি ক্ষেত্ৰত ৰিস্ক ল'ব লাগে আৰু যিহেতু আজিকালি সপোন থাকে হয় নাই এজন চিকিৎসক কৰি লোৱা চ' এই পটককৈ গিভ আপ কৰিব নালাগে আৰু সেইটো বস্তু আপোনালোকে নোট কৰিব আৰু পঢ়ি থকা ল'ৰা ছোৱালীবোৰে যিটো এক্সামত কিছুমান ৰিজাল্ট বেয়া অকল নীটৰ বুলি কোৱা নাই বিভিন্ন এক্সামত যদি ৰিজাল্ট অকণমান বেয়া হয় তাকে হতাশ হ'ব নালাগে বেটাৰ কৰিবলৈ চেষ্টা কৰিব লাগে এই সফলতাৰ আঁৰত কোন জড়িত জানে বিশেষকৈ মা দেউতাক এইফালে হৈছে আমাৰ মহেন্দ্ৰ কাকত দা এইফালে খুৰী দুইজনকে চিনাকি কৰি দিছোঁ ই নেপকুৰ বিবেকানন্দত পঢ়িছিলে আৰু বিবেকানন্দত খুৰী ইমান কষ্ট কৰিছে প্ৰতিদিনাই খুৰীয়ে স্কুটিত লৈ সদায় লৈ যোৱা দেখা পোৱা যায় খুৰী আপোনাৰ কেনেকুৱা লাগিছে ইয়াৰ সফলতা ভাল লাগিছে ল'ৰা কষ্ট কৰিছে সিও কষ্ট কৰিছে আৰু সৰুতে ময়ো কষ্ট কৰিছোঁ এওঁ কৰিছে বাৰু এওঁ যিহেতু বাগানত থাকে এওঁ সময় নাপায় বাকী যিখিনি চাব লাগে মই চাওঁ ঘৰতো চাওঁ স্কুলতো অনা নিয়া কৰোঁ মানে বহুত ষ্ট্ৰিক্ট কৰিছিলে যে একদম পঢ়িবই লাগিব বুলি কওঁ খালি আমাৰ বাগানৰ সৰু চাকৰি যিহেতু মই খাওঁ সিহঁতি নিজে খাব লাগিব আমিতো ভৱিষ্যতৰ আমাৰ একো নাই সিও সেইটো হিচাপতে সি পঢ়িছে কষ্ট কৰিছে ভাল লাগিছে খুৰী অলপ আৱেগিক হৈ গৈছে একো নাই হ'বই যিহেতু ইমান কষ্টৰ ফলত আজি ইমান ভাল সফলতাৰে এটা তেখেতে উত্তীৰ্ণ হ'ব পাৰিছে কি বুলি ক'ব কাকত দা যিহেতু চাহ বাগানৰ চাকৰি আমি অলপ ব্যস্ততাটো বেছি ইয়াত নহয় জানো ৰাতিপুৱা সোনকালে যাব লাগে যাতে আপুনি অফিচৰ পৰা আহি অকণমান তাক সময় দিব পাৰিছিলে নে কাকত দা অফিচৰ পৰা আহি তেওঁক মানে পঢ়া শুনাটো কেনেকুৱা কৰিছে কিবা কনচেপ্ট ক্লিয়াৰ হৈছে নাই কিবা বুজা নাই নেকি এইবিলাক সোধোঁ যদি বুজা নাই অসুবিধা আছে টিচাৰৰ লগত কথা বতৰা পাতি দিওঁ তেওঁ নাই বোলে ঠিকে আছে আৰু ছাৰহঁতৰ লগতো আমি পাতোঁ তেওঁলোকৰ স্কুলৰ বোলে ঠিকে আছে আৰু কেইটামান বিষয়বস্তু মানে যদি কমপ্লিকেটেড হয় তেতিয়াহ'লে আমাক কৈ দিয়ে এইকেইটা অকণমান ভালকৈ চাব তেনেধৰণে তেওঁ শুনে আৰু তেনেকৈ চলি গ'ল আৰু এটা কথা সুধিম যিহেতু ই JEE এক্সামটো পাছ কৰিছিলে তথাপি সি চিলেক্ট হোৱাৰ পিছতো যিহেতু ইগন'ৰ কৰিলে যে মই এই এক্সামটোত নেযাওঁ বা এইটোত মই প্ৰিপেয়াৰ নকৰোঁ তাৰপিছত আপোনালোকে তাক কেনেকুৱা ধৰণে ট্ৰিট কৰিছিলে নাই তেওঁৰ এটা এইম এটা আছিলে যে ডক্টৰ হোৱাৰ তাৰপিছত এইবিলাক যে JEE বা কোৰ্চটো সেইটো JEE কাৰণে তেওঁ ইঞ্জিনিয়াৰিং পঢ়িম বা ডক্টৰ পঢ়িম বুলি মইতো এনেকৈয়ে কৈছিলোঁ যে কমপ্লিট কনচেপ্ট ক্লিয়াৰ কৰা যিটোৱে পৰীক্ষা হয় সেইটোতে যাতে সুখ্যাতি লাভ কৰিব পৰা যায় আৰু পিছত এটা চিলেক্ট কৰি ল'ব কোনটো লয় তেওঁ মানে ইঞ্জিনিয়াৰিং পঢ়িবলৈ বৰ এটা ইচ্ছা নাই তথাপিতো তেওঁৰ পৰীক্ষাটো দি থওঁ পৰীক্ষাত দিলে পৰীক্ষাত কৃতকাৰ্যতা হৈছে ভালেই নম্বৰ পাইছে এতিয়া তেওঁ এডমিশ্যন পোৱাৰ এটা স্কোপ আছিলে তেওঁ বোলে মই ইঞ্জিনিয়াৰিং নপঢ়োঁ
তাৰপিছত আকৌ মেডিকেলত MBBS কাৰণে তেওঁ প্ৰিপেৰেশ্যনৰ কাৰণে চালে তাৰপিছত সেইটো প্ৰথমবাৰ দিওঁতে 1-2 নম্বৰৰ কাৰণে নাপালে আৰু তাৰপিছত BDS পাই পেলাই বোলে মই নপঢ়োঁ এটা এম কৰিছিলে তেওঁ সেইমতে তেওঁ ছাকচেছ হ'ল আৰু আজি আৰু ধন্যবাদ থাকিলে এইফালে খুৰি লৈ আৰু এইফালে কাকতদালৈ দুইজনলৈ ইমান ধুনীয়াকৈ কথাকে বুজাই কোৱাৰ কাৰণে এক সাহস দিয়াৰ কাৰণে আৰু পাছৰ পৰ্যায়ত যাতে সেই শিক্ষাগত অৰ্হতা ভালকৈ লয় আমাৰ সমাজৰ এজন ভাল চিকিৎসক হিচাপে গঢ় ল'ব পাৰে ধন্যবাদ থাকিল আপোনালোকক ইয়াৰ পাছত আমি এটা ধুনীয়া মনোৰঞ্জন চাবলৈ পাম চাই যাব ভিডিঅ'টো যিহেতু আমি কৈছিলোঁ এজন ভাল পঢ়াৰ ক্ষেত্ৰত আগবঢ়া ল'ৰা লগতে তেখেতৰ কালচাৰ ক্ষেত্ৰতো বহুত আগবঢ়া সেই ল'ৰা সাধাৰণ ল'ৰা নহয় সেই ল'ৰাই তেখেতে কিনো বজাব জানে তাৰ বিষয়ে অকণমান জানিবলৈ চেষ্টা কৰিম তুমি কি বজোৱা আৰু মই তাবলা বজাওঁ আৰু গিটাৰ বজাওঁ তাবলা বিশাৰত লোৱা ঢোল বজাওঁ আৰু গিটাৰ বজাওঁ আৰু তোমাক বিশেষভাৱে সহায় কৰে কোনে দেউতাই হয় নাই গতিকে আমি শুনি মিডিয়া ধুনীয়াকৈ তেখেতসকলে এটা গীত পৰিৱেশন কৰিব আমাৰ মাজত কিন্তু শেষলৈকে চাব ভিডিঅ'টো এতিয়াও শেষ হোৱা নাই জানিবলগীয়া চাবলগীয়া ভিডিঅ' এজনীও আছে তাইও মোৰ ওচৰত আহিব আহা তোমাৰ নামটো জানিষ্ঠা কলিতা দাদাক শুভেচ্ছা জনাবলৈ আহিলে ন সেয়া যথেষ্ট ভালকৈ তেখেতে বজোৱা দেখিলে আপোনালোকে তেনে এই টেলেণ্ট আপোনালোকে কেনেকুৱা পালে চাই কেনেকুৱা পালে আৰু তাৰ সেই এক্সামৰ আৰু পৰীক্ষাটোৰ কেনেকুৱা ৰিজাল্ট সকলোখিনি জনালোঁ সিও বহুতখিনি আপোনালোকক জানিব দিলে যে নীট এক্সামটো কি প্ৰকৃততে সেই সকলোখিনি আমি দেখাবলৈ চেষ্টা কৰিলোঁ আপোনালোকক জনাবলৈও চেষ্টা কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব আৰু আশীৰ্বাদ কৰিব যাতে জিষ্ণু কাকতি মনত থাকিলে চাগে আপোনালোকৰ নামটো দুলীয়াজানৰ পৰা জিষ্ণু কাকতি এজন ভালভাৱে উত্তীৰ্ণ কৰা ল'ৰা তেখেতে যাতে আমাৰ মাজত এজন ভাল অভিজ্ঞ ব্যক্তি হিচাপে গঢ় লৈ আহক ধন্যবাদ থাকিল তোমাৰ মানে সময় দিয়াৰ বাবে আৰু এইফালে কাকতদালৈও ধন্যবাদ থাকিলে ধন্যবাদ